হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা পাঠ 1 বৰগীত। এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আলোচনা কৰিম। তাৰ পিছত ফাইনেল পৰীক্ষা SSLC ফাইনেল পৰীক্ষাৰ পূৰ্ব বৰ্ষৰ প্ৰশ্ন উত্তৰ 2015ৰ পৰা 2025 চনলৈকে এইটো পাঠৰ পৰা কি প্ৰশ্ন আহিছে সেইবোৰ আমি আলোচনা কৰিম। তাৰ পিছত আমি আলোচনা কৰিম অতিৰিক্ত সম্ভাব্য গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, মানে মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ যোনবোৰ অহাৰ খুবেই সম্ভাৱনা আছে। সো এইটো পাৰ্ট এইখিনি পঢ়িলে তোমালোকে 100% তোমালোকৰ পৰীক্ষাত কমন পৰিব। ইউনিট টেষ্ট হওক, প্ৰি ফাইনেল, হাফ ইয়াৰলি আৰু ফাইনেল পৰীক্ষাৰ কাৰণে তোমালোকে একেবাৰে ৰেডি হৈ যাব পাৰিবা, এইখিনি গ্যাৰাণ্টি আছে। সো মই তোমালোকক এবাৰ দেখাই দিম আমি কেনেকৈ ক্লাছটো কৰিম। প্ৰথমতে প্ৰশ্নাৱলীৰ উত্তৰখিনি আমি কৰি লোৱাৰ পিছত আমি চাই ল'ম এইটো পাঠৰ পৰা কি প্ৰশ্ন আহিছিলে 2015 চনৰ পৰা 2025 চনলৈকে কি প্ৰশ্ন উত্তৰ ইয়াত আহিছিলে আমি গোটেইখিনি চাম। এইটো চোৱা তোমালোকে 2015 চনত এইটো আহিছে, 16 চনত এইটো আহিছিলে আৰু উত্তৰো কৰি দিয়া আছে। তাৰপিছত দীঘল প্ৰশ্ন কি আহে এইটো পাঠৰ পৰা তাকো আমি ইয়াত কৈ দিম তোমালোকক, ঠিক আছে। এনেকৈ পঢ়িলে তোমালোকে কি হ'ব, কেতিয়াও তোমালোকে ফেইল নকৰিবা আৰু এই সাবজেক্টত তোমালোকে বহুত এটা ভাল নম্বৰ পাবা। যেহেতু যোৱা বছৰৰ ৰিজাল্ট চালে দেখা যায় যে বহুতে এইবাৰ এছামিছ বিষয়টোত ফেইল কৰিছিলে। সো পঢ়াৰ পদ্ধতিটো এনেকুৱা হ'লে তোমালোকে বহুত ভাল নম্বৰ লৈ লেটাৰ মাৰ্কছ লৈ পাছ কৰিব পাৰিবা। তাৰপিছত আমি কি আলোচনা কৰিম, অতিৰিক্ত সম্ভাব্য গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, মানে এইবোৰ আহিবই পৰীক্ষাত, ঠিক আছে। সো ক্লাছটো শেষলৈকে চাই থাকিবা। এতিয়া আমি পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম। প্ৰথমতে আমি কি কৰিম, প্ৰথমতে আমি প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি পঢ়িম। প্ৰশ্নাৱলীত কি দিছে, প্ৰথমতে কি আছে, ভাব বিষয়ক। তাৰে এক নম্বৰত কি কৈছে যে চমুকৈ উত্তৰ দিয়া, একেবাৰে চমুকৈ উত্তৰ দিব দিছে। ক নম্বৰ প্ৰশ্ন, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? ইয়াৰ উত্তৰ হ'ব যে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে, ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। খ নম্বৰ প্ৰশ্ন, সনক সনন্দ যোগী যাহাকো ধ্যায়। ইয়াত সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ হ'ব সনক সনন্দ আদি যোগীসকলে মহাপ্ৰভু শ্ৰীকৃষ্ণ ভগৱানক ধ্যান কৰে বুলি কৈছে। তাৰপিছত আছে গ নম্বৰ প্ৰশ্ন, কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ হ'ব কবি সাংসাৰিক দুখ আৰু বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন, বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ হ'ব বৰগীতটি ভক্ত কবি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই যিটো পদ্ধতিত ক্লাছটো লৈ আছোঁ এইটো পদ্ধতিত ক্লাছ কৰিলে তোমালোকে অসমীয়া বিষয়টোত 90% তোমালোকে আৰামছে স্ক'ৰ কৰিব পাৰিবা পৰীক্ষাত। যিহেতু আমি ইয়াত কি আলোচনা কৰিম আকৌ এবাৰ কৈ দিছোঁ, 2015 চনৰ পৰা 2025 চনলৈকে কি প্ৰশ্ন আহিছে এই পাঠৰ পৰা। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰ, এই গোটেইখিনি এনেকৈ পঢ়িলে তোমালোকে কেতিয়াও লেটাৰ মাৰ্কছৰ তলত নাপাবা, তাতকৈ বেছিহে পাবা। তাৰপিছত কি আছে, নেক্সট প্ৰশ্ন, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ হ'ব বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ হ'ব কবিয়ে শ্ৰীকৃষ্ণ ভগৱানক বান্ধৱ বুলি সম্বোধন কৰিছে। 6 নম্বৰ প্ৰশ্ন, মোপাশ মানে কি? এই প্ৰশ্নটো এইবাৰ আহিছে পৰীক্ষাত ডাইৰেক্ট, মোপাশ মানে কি? উত্তৰ হ'ব যে মোপাশ মানে মায়াৰ বন্ধন, একেবাৰে ইজি। এতিয়া 2 নম্বৰ প্ৰশ্ন, বৰগীতটিৰ মূল ভাৱ লিখা, ভেৰি ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব হে পৰমপিতা ভগৱান, মই আপোনাৰ চৰণত শৰণ লৈছোঁ, জীৱনে মৰণে মোক নেৰিবা প্ৰভু। সনক সনন্দ আদি যোগী সিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, নিগম শাস্ত্ৰ যাক বিচাৰি নাপায়, হাজাৰে মুখে যাৰ সীমা নাপায়, সেইজনৰ মহিমা এই অধমে কেনেকৈ বুজিবে। সংসাৰৰ বিষয় বাসনাত দুখ যন্ত্ৰণাত পীড়িত অনুতপ্ত হৈ পৰিছ, তোমাৰ চৰণ কমলত ঠাই দি মোক উদ্ধাৰ কৰা প্ৰভু। তাৰপিছত তোমাৰ দুখানি চৰণেই মোৰ মহাধন সম্পদ, ভক্তসকলৰ তুমিয়েই জীৱন, হে কৰুণা সাগৰ, তোমাৰ চৰণত কাতৰে শৰণ লৈছোঁ, অনুগ্ৰহ কৰি এবাৰ মোক কৃপা কৰা। শ্ৰীকৃষ্ণ মহাপ্ৰভুৰ দাসৰ দাস নালাগে, মাধৱদেৱে ভক্তসকলক মায়াৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ নাৰায়ণ শ্ৰীকৃষ্ণ মহাপ্ৰভুৱে কৃপা কৰক বুলি কাতৰ অনুৰোধ জনাইছে, ঠিক আছে। এতিয়া আছে
3 নম্বৰ প্ৰশ্ন বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া ভেৰি ইম্পৰ্টেণ্ট তোমালোকে প্ৰতিটো কবিৰ পৰিচয় তোমালোকে জানিব লাগে আৰু ইয়াৰ পৰা 4 পৰা 5 নম্বৰ ফাইনেল পৰীক্ষাত আহে উত্তৰ হ'ব নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম মহান প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত হৈছিল তেওঁৰ পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য হিচাপে মাধৱদেৱে গুৰুজনৰ আদৰ্শ অনুসৰণ কৰি বাৰাদি গণকুচি সুন্দৰী দিয়া ভোলাডাঙ্গা আদিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে ধৰ্ম প্ৰচাৰৰ উপৰিও তেওঁ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো এক উজ্জ্বল স্থান অধিকাৰ কৰিছিল তেওঁৰ অমৰ কীৰ্তি স্তম্ভ নামঘোষাক অসমীয়া ধৰ্মীয় সাহিত্যৰ এক অমূল্য ৰত্ন বুলি গণ্য কৰা হয় এই গ্ৰন্থত 1000 ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও জনা যায় তাৰপিছত তেখেতৰ আন উল্লেখযোগ্য ৰচনাসমূহ হৈছে এনেকৈ তোমালোকে যদি পৰীক্ষাত লিখিলে 5 নম্বৰৰ ভিতৰত 5 নম্বৰে পাবা আখ্যানমূলক ৰচনা কি ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ তত্ত্বমূলক ৰচনা হ'ল জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নাম মালিকা তাৰপিছত কি আছে নাটক হ'ল কি অৰ্জুন ভঞ্জন বা দধি মন্থন ঝুমুৰা কি হ'ল চোৰ ধৰা পিম্পৰা গুচোৱা ভূমি লেটোৱা ভোজন বিহাৰ এইখিনি এতিয়া 4 নম্বৰ দিছে তোমালোকৰ ব্যাখ্যা কৰা ব্যাখ্যা কিন্তু এইটো পাঠৰ পৰা এটা অহা দেখা যায় সো তোমালোকে এই ব্যাখ্যাকেইটা ভালকৈ মনোযোগ দি মুখস্থ নকৰাকৈ বুজি লৈ পঢ়িবা যাতে তোমালোকে নিজে বনাই লিখিব পাৰা ক নম্বৰ প্ৰশ্ন সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা এইটো ব্যাখ্যা কৰিব লাগে ব্যাখ্যা কৰাৰ নিয়ম চাগে তোমালোকে সকলোৱে জানা এই বাক্যশাৰী কোৱাৰ পৰা লৈছে এইখিনি আগত লিখিব লাগে যে উপৰোক্ত পদ দুখাৰী ভক্তকবি শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বৰগীত নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে বা আনা হৈছে এতিয়া ব্যাখ্যা হ'ল পদ দুখাৰীত কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা বা মহত্বৰ কথা বুজাইছে পৰম পুৰুষ ভগৱানৰ মহিমা হাজাৰ হাজাৰ চকু মুখেও অৰ্থাৎ হাজাৰ মানুহেও বুজিব নোৱাৰে তেওঁৰ মহিমা কোনেও বুজিব নোৱাৰে তেনে ক্ষেত্ৰত কবিৰ দৰে অতিকে জ্ঞানহীনজনে ভগৱানৰ মহিমা বুজিব নোৱাৰে বুলি কবিয়ে অক্ষমতা প্ৰকাশ কৰিছে ভক্তকবি মাধৱদেৱে ইয়াত নিজকে অতি নিতকিন জ্ঞানহীন অবধ বুলি নিজৰ আত্মলঘিমা গুণৰ প্ৰকাশ কৰিছে তাৰপিছত কৈছে যে ভক্তি সাহিত্যত দাস ভক্তিৰ সংযোজক মাধৱদেৱৰ এনে নম্ৰতা প্ৰায় সকলো গীত মাততে প্ৰকাশ পাইছে এতিয়া খ নম্বৰ ব্যাখ্যা যে আতুৰ ভৈলাহ হৰি বিষয় বিকলে কৰিয় উদ্ধাৰ মোক চৰণ কমলে এইটো ব্যাখ্যা কৰিব লাগে ব্যাখ্যা কৰিলে কেনেকৈ লিখিব লাগিব যে এই পদ দুখাৰী বা উক্ত কবিতা ফাঁকি এনেকৈ লিখিব পাৰা তোমালোকে বা এই পদ দুখাৰী ভক্তকবি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত নামৰ পাঠটিৰ পৰা লোৱা হৈছে উত্তৰ হ'ব যে কবিয়ে সংসাৰৰ বিষয় বাসনাৰ মাজত থাকি অতিকৈ পীড়িত হৈ জৰ্জৰিত হৈ পৰিছে সংসাৰৰ বিষয় বাসনাৰ প্ৰতি কবিৰ বিৰাগ জন্মিছে সংসাৰৰ এই বিষয় বাসনাত যে সুখ শান্তি নিদি দুখ যন্ত্ৰণাহে মানুহক দিয়ে সেই কথা কবিয়ে উপলব্ধ কৰিব পাৰিছে সেইবাবে সেই সাংসাৰিক বিষয় বাসনা সম্ভূত দুখ কষ্ট পীড়াৰ পৰা কবিয়ে পৰিত্ৰাণ বা মুক্তি বিচাৰিছে দুখ কষ্টবোৰৰ পৰা যে স্বয়ং ভগৱানহে মুক্তি দিব পাৰে সেই কথাও কবিয়ে জানে সেয়ে সংসাৰৰ দুখ কষ্টৰ পৰা উদ্ধাৰ কৰিবৰ বাবে শ্ৰীকৃষ্ণ ভগৱানৰ চৰণ কমলত আশ্ৰয় বিচাৰি কবিয়ে প্ৰাৰ্থনা কৰিছে ঠিক আছে এতিয়া গ নম্বৰ ব্যাখ্যা আছে তোমাৰ চৰণ ধুই মোৰ মহাধন ভকত জনৰে নিজে তুমিহে জীৱন ঠিক আছে প্ৰদত্ত পদ দুখাৰী ভক্তকবি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বৰগীত নামৰ পাঠটিৰ পৰা লোৱা হৈছে ব্যাখ্যা হ'ব যে পদ দুখাৰীৰ দ্বাৰা ভক্তকবি শ্ৰী শ্ৰী মাধৱদেৱে ভকত জীৱনৰ ধন সম্পদৰ বিষয়ে কৈছে ভক্তকবি তথা ভক্তসকলৰ বাবে সংসাৰৰ ধ্যান সম্পদ আগ্ৰহৰ বস্তু নহয় প্ৰকৃত ভক্তজনৰ বাবে ভগৱানৰ দুখানী চৰণেই পৰম সম্পদ মহাধন ভগৱানেই ভক্তজনৰ জীৱন ভগৱানক পালে ভক্তক কোনো পাৰ্থিৱ ধন সম্পদৰ প্ৰয়োজন নাই সেয়া ভগৱানৰ কৰুণা লাভ কৰিবৰ বাবে ভক্তকবিয়ে এইদৰে ভগৱানক কাতৰ প্ৰাৰ্থনা জনাইছে এতিয়া 5 নম্বৰ প্ৰশ্ন খনক খনন্দ যোগী যাহাকো ধিয়ায় সকলো নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা এই কথাষাৰীৰ তাৎপৰ্য বিচাৰ কৰিব লাগে আমি উত্তৰ সুন্দৰকৈ লিখিম যে ভক্তি সাধন প্ৰসংগত হৰি শ্ৰীকৃষ্ণ বা ভগৱানৰ অপাৰ মহিমাৰ বিষয়ে ভক্তকবি শ্ৰী শ্ৰী মাধৱদেৱে বৰগীত কবিতাটিত কথাষাৰ উল্লেখ কৰিছে ভগৱান সহজলভ্য নহয় সাধনাৰ দ্বাৰাইহে ভগৱানক লাভ কৰিব পাৰি
ভক্ত কবিয়ে ভগৱানৰ চৰণত শৰণ লৈ জীৱনে মৰণে কবিক নেৰিবলৈ ভগৱানক প্ৰাৰ্থনা জনাইছে। কিন্তু কবিয়ে জানে সনক-সনন্দ আদি মহাযোগী সকলেও ভগৱানক ধ্যান কৰে, কিন্তু কোনো শাস্ত্ৰতে ভগৱানক বিচাৰি পোৱা নাযায়। শত সহস্ৰজনে সন্ধান কৰিও ভগৱানক বিচাৰি নাপায়, সেইজনে ভগৱানক কবিৰ দৰে অধম ভক্তই কেনেকৈ বিচাৰি পাব বুলি নিজৰ অযোগ্যতা প্ৰকাশ কৰি সংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা তেওঁক উদ্ধাৰ কৰিবলৈ ভগৱানৰ ওচৰত কবিয়ে কাতৰ প্ৰাৰ্থনা জনাইছে। কবিৰ দৃষ্টিত ভগৱানেই ভক্তৰ মহাধন আৰু ভগৱানেই ভক্তৰ জীৱন। ভগৱানৰ শ্ৰেষ্ঠত প্ৰকাশ কৰাৰ বাবেই কবিয়ে এইদৰে কৈছে। এতিয়া হ'ল 6 নম্বৰ প্ৰশ্ন, মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটো বাৰে বাৰে আহি থকা দেখা যায় আৰু এইবাৰো পৰীক্ষাত আহিছে। বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। ঠিক আছে, যেহেতু যোৱাবাৰ আহিছে এইবাৰ অহাৰ অলপ সম্ভাৱনা কম আছে, তথাপিও এইটো তোমালোকে পঢ়িব লাগিব। যে তলত বৰগীতৰ 4টা লক্ষণ উল্লেখ কৰা হ'ল। 1 নম্বৰ কি? বৰগীতসমূহক শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। ইয়াত 4টা আছে, তোমালোকক এইবাৰ 2টা লিখিব দিব পাৰে, 2 নম্বৰ দিব পাৰে। 6 নম্বৰ বৰগীতবোৰৰ ভাষা বৰ্জাৱলী। বৰ্জাৱলী মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সৃষ্টি এটা কৃত্ৰিম সাহিত্যিক ভাষা সাহিত্য জাৰ্নাল। 9 নম্বৰ বৰগীতসমূহ ভক্তিমূলক, এইখিনি লিখিব নালাগে। ভক্তিমূলক আৰু পৰম পুৰুষ ভগৱানৰ মাহাত্ম্য প্ৰকাশক। 4 নম্বৰটো হ'ল যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ লিখা গীতবোৰকহে বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। এতিয়া আছে তোমালোকৰ ভাষা বিষয়ক, অৰ্থাৎ ইয়াত ব্যাকৰণ আছে, ভাষা বিষয়ক আছে। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। নাপাপন্ত কেনে ভৈলাহ তুমিষে জনেৰে কয়, এইকেইটা হ'ল পুৰণি শব্দ আৰু আধুনিক ৰূপ লিখিব লাগে। যেনেকৈ নাপাপন্ত হ'লে কি হ'ব? নাপায়, এইটো হ'ল কি? আধুনিক ৰূপ। কেনে হ'লে কেনেকৈ, ভৈলাহ মানে হল, তুমিষে মানে তুমিহে বা তুমিয়েই, এইবোৰ হ'ল কি? আধুনিক ৰূপ। জনৰে হ'লে কি? জনৰ বা মানুহৰ, কয় মানে কয়। তাৰপিছত আছে বৰ্জাৱলী ভাষাৰ বৈশিষ্ট্য উল্লেখ কৰা বৰগীত শিল্পী তালিকা। এইখিনি লিখিব নালাগে তোমালোকে। বৰ্জাৱলী ভাষাৰ বৈশিষ্ট্য উল্লেখ কৰা, এইটো এইবাৰ অহাৰ সম্ভাৱনা আছে, যিহেতু এইবাৰ পৰীক্ষাত তোমালোকৰ বৰগীতৰ লক্ষণ লিখিব দিছে, কিন্তু এইবাৰ বৰ্জাৱলী ভাষাৰ বিষয়ে আহিব পাৰে। উত্তৰ হ'ব বৰ্জাৱলী বা ব্ৰজবুলি এটা কৃত্ৰিম সাহিত্যিক ভাষা। ব্ৰজধামত চলিত ভাষা বুলি এই ভাষাক ব্ৰজবুলি ভাষা বোলা হয়। পণ্ডিতসকলে ক'ব খোজে যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সময়ত অসম, বংগ, উৰিষ্যাত এই কৃত্ৰিম ব্ৰজাৱলী ভাষাৰ সৃষ্টি হৈছিল। ব্ৰজাৱলী বা ব্ৰজবুলি এটা সাহিত্যিক ভাষা হৈ পৰিছিল। পশ্চিমা হিন্দী ভাষাৰ লগত ব্ৰজাৱলী ভাষাৰ কোনো সম্পৰ্ক নাই। এই ভাষাৰ মূল ভেটি মৈথিলী ভাষা। মৈথিলী ভাষাৰ লগতে ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া আঞ্চলিক ভাষাৰ সংমিশ্ৰণত এই ভাষাৰ সৃষ্টি হৈছিল। অসমীয়া ভাষাৰো শব্দ সংযোজনেৰে গুৰুজনে কৃত্ৰিম ব্ৰজাৱলী ভাষাৰ প্ৰচলন কৰিছিল। ব্ৰজাৱলী এটা শক্তিশালী ভাষাৰূপে পৰিগণিত হৈছিল। স্বৰধ্বনিৰ প্ৰচুৰ প্ৰয়োগে ভাষাটোক শ্ৰুতি মধুৰতা দিছিল। ভাষা সাহিত্য, এইখিনি নালাগে, এইটো টাইপিং মিষ্টেকত আহি যায়। ঠিক আছে, তাৰপিছত তোমালোকে নেক্সট কি কৰিবা? এতিয়া হ'ল মেইন বস্তুখিনি যে HSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্ন উত্তৰ 2015 পৰা 2025 চনলৈকে কি আহিছিলে চমু প্ৰশ্ন, তাকে চাম আমি। যে মাধৱদেৱে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটো 2015 চনত আহিছিলে। যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। একেবাৰে ইম্পৰ্টেণ্ট হয়, এইবোৰ কিন্তু ডাইৰেক্ট পৰীক্ষাত আহিবই, ইয়াৰ বাহিৰত নাহে। বৰগীতৰ ৰচক কোন? যদি ইয়াৰ বাহিৰত প্ৰশ্ন আহে তোমালোকে মোক কমেণ্ট কৰি জনাবা। ঠিক আছে, তোমালোকৰ ফাৰ্ষ্ট ইউনিট হওক, হাফ ইয়াৰলি হওক, তোমালোকৰ ফাইনেলত ইয়াৰ পৰাই প্ৰশ্ন আহিব। ঠিক আছে, এইটো 100% কমন পাবা ইয়াৰ পৰা। বৰগীতৰ ৰচক কোন? শ্ৰী শ্ৰী মাধৱদেৱ। এইটো 2016 চনত আহিছিলে। তাৰপিছত কবিয়ে কাক বান্ধৱ বুলি সম্বোধন কৰিছে? 2017 চনত আহিছিলে। বান্ধৱ বুলি সম্বোধন কাক কৰিছে? ভগৱান হৰিক কৰিছে। তাৰপিছত মৌপাশ শব্দৰ অৰ্থ কি? এইটো হ'ল মায়াৰ বন্ধন, আৰু এইটো 2025 চনত অৰ্থাৎ এই বছৰ হোৱা পৰীক্ষাত আহিছিলে। মৌপাশ মানে কি? বৰগীতসমূহ কি ভাষাত ৰচিত? ব্ৰজাৱলী ভাষাত ৰচিত। এইটো 2019ত আহিছিলে। এনেকৈ পঢ়িলে তোমালোকে 100% লেটাৰ মাৰ্ক আনিব পাৰিবা। হেজাৰী ঘোষা বুলি কোনখন পুথিক জনা যায়? 2020 চনত আহিছিলে। কাক জনা যায়? নামঘোষাক হেজাৰী ঘোষা বুলি জনা যায়। তাৰপিছত মাধৱদেৱ জন্ম ক'ত হৈছিল? মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত হৈছিল। 2022 চনত আহিছিলে। সেইকাৰণে কবি পৰিচয় তোমালোকে পঢ়িব লাগে ভালকৈ। এতিয়া দীঘল প্ৰশ্ন কি আহিছিলে? যে বৰগীতৰ মূল ভাৱ তোমাৰ ভাষাৰে লিখা। এইটো 2017 চনত আহিছিলে, 2020 চনত আহিছিলে। ওপৰৰ প্ৰশ্নৰ 2 নং প্ৰশ্নৰ উত্তৰ চাওক। ওপৰত যে আমি
প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি পঢ়িলোঁ তাৰে 2 নম্বৰ প্ৰশ্নৰ উত্তৰ চালে হৈ যাব ঠিক আছে 2 নম্বৰ প্ৰশ্নত আমি চাম এই সেম প্ৰশ্নটো আছে ঠিক আছে সেইখিনি উত্তৰ পঢ়িলে হৈ যাব ইয়াত আকৌ বাৰে বাৰে উত্তৰখিনি আলোচনা কৰাৰ প্ৰয়োজন নাই 2 নম্বৰ প্ৰশ্ন আতুৰ ভৈলা হৰি বিষয় বিকলে কৰিয় উদ্ধাৰমক চলন কমলে এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় 2018 ত আহিছিল আৰু 2022 চনত আহিছিল 25 ত অহা নাই সো এইবাৰ অহাৰ খুবেই চান্স বেছি 4 নম্বৰৰ খ নং প্ৰশ্নৰ উত্তৰ চাবা ওপৰত 4ৰ খ নং প্ৰশ্নৰ উত্তৰ চালে হৈ যাব তাৰ পিছত বৰগীতৰ মূল লক্ষণসমূহ উল্লেখ কৰা 2019 চনত আহিছিল আৰু এইবাৰো আহিছিল ঠিক আছে এটো 6 নম্বৰ প্ৰশ্নৰ উত্তৰ চালে হ'ব এতিয়া আমি আলোচনা কৰিম অতিৰিক্ত সম্ভাৱ্য মানে এইবাৰ অতিৰিক্ত প্ৰশ্ন হয় এক্সট্ৰা কোৱেশ্চন আনসাৰ হয় আৰু এইবাৰ অহাৰ খুবেই সম্ভাৱনা বেছি আছে এক নম্বৰ হল বৰগীত বুলিলে কি বুজা উত্তৰ হ'ব মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন শাস্ত্ৰীয় ৰাগ সম্বন্ধিত গীতসমূহকে বৰগীত বোলা হয় 2 নম্বৰ মাধৱদেৱে ৰচনা কৰা এখন নাটৰ নাম লিখা অৰ্জুন ভঞ্জন উত্তৰ হল কি অৰ্জুন ভঞ্জন বা দধি মন্থন নিৰ্গম শব্দৰ অৰ্থ কি নিগম শব্দৰ অৰ্থ হল বেদ উপনিষদ আদি শাস্ত্ৰ কবিয়ে নিজৰ বাবে কি মহাধন বুলি কৈছে কবিয়ে ভগৱানৰ চৰণ যুগলক নিজৰ বাবে মহাধন বুলি কৈছে এইবোৰ প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেন্ট হয় এইবোৰ ডাইৰেক্ট কমন পাবা বৰগীত পাঠটিৰ জৰিয়তে কবিৰ কি ভক্তি প্ৰকাশ পাইছে বৰগীত পাঠটিৰ জৰিয়তে কবিৰ দাক্ষ ভক্তি প্ৰকাশ পাইছে 6 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ বৰগীতত ঘাইকৈ কাৰ লীলাৰ বৰ্ণনা পোৱা যায় উত্তৰ হ'ব মাধৱদেৱৰ বৰগীতত ঘাইকৈ শ্ৰীকৃষ্ণৰ লীলাৰ বৰ্ণনা পোৱা যায় তাৰ পিছত 7 নম্বৰ প্ৰশ্ন সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা ইয়াত সহস্ৰ বয়নে বুলি কাক বুজোৱা হৈছে উত্তৰ হ'ব ইয়াত সহস্ৰ বয়নে বুলি পৌৰাণিক কথা অনুসৰি যাৰ হাজাৰখন মুখ আছে তাক বুজোৱা হৈছে তাৰ পিছত 8 নম্বৰ প্ৰশ্ন কবিয়ে কিয় ভগৱানৰ ওচৰত শৰণাপন্ন হৈছে উত্তৰ হ'ব কবিয়ে সংসাৰত দুখ কষ্ট আৰু মায়া মোহত আতুৰ হৈ তাৰ পৰা মুক্তি পাবলৈ ভগৱানৰ ওচৰত শৰণাপন্ন হৈছে 9 নম্বৰ প্ৰশ্ন ভকতজনৰ নিজে তুমিহে জীৱন কথাষাৰৰ তাৎপৰ্য কি ইয়াৰ উত্তৰ হ'ব এই কথাষাৰৰ তাৎপৰ্য হল যে ভক্তসকলৰ বাবে ভগৱানে তেওঁলোকৰ জীৱনৰ একমাত্ৰ আধাৰ আৰু আশ্ৰয় তেওঁৰ অবিহনে ভক্তৰ জীৱন অৰ্থহীন এতিয়া 10 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ ৰচনাত ঘৰুৱা ভাৱ ভাষাৰ প্ৰয়োগৰ উদ্দেশ্য কি আছিল উত্তৰ হ'ব মাধৱদেৱে তেওঁৰ ৰচনাত ঘৰুৱা ভাৱ ভাষা প্ৰয়োগ কৰিছিল যাতে জনসাধাৰণে বৈষ্ণৱ ধৰ্ম তত্ত্বসমূহ সহজে বুজি পায় আৰু ধৰ্মৰ প্ৰতি আকৃষ্ট হয় এইখিনিতে আমি গোটেইখিনি বস্তু আলোচনা কৰা হৈ গ'ল আশা কৰিছো তোমালোকৰ ক্লাছটো ভাল লাগিছে লাইক কমেন্ট কৰি শেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো আজি আমি যেখিনি বস্তু যেনেকৈ যোনটো পদ্ধতিত ক্লাছটো কৰিলো এনেকৈ যদি তোমালোকে পঢ়া এই তিনিটা বস্তু প্ৰতিটা পাঠৰ যদি তোমালোকে এনেকৈ পঢ়া প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ আগতে হৈ যোৱা প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকে 100% প্ৰত্যেকটা সাবজেক্টতে লেটাৰ মাৰ্কস ল'ব বা উঠাব পাৰিবা ঠিক আছে ধন্যবাদ সকলোকে